থানতে এই বনতে পাইছিলো সাক্ষাৎ মই মোৰ প্ৰেমাস্পদ উৰ্বশী। তোমাৰ বিৰহত মই মৰো দেই পুৰি। ক'ত কৰা উৰ্বশী? আহা উৰ্বশী, 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 উৰ্বশী। রাজন, দেখো দেখো সর্বজনা দুয়োৰে মিলন দুয়োৰে মিলন হৰি দেখো সর্বজনা। উৰ্বশী, তুমি আহিলা, মোৰ কাতৰ আহ্বান তুমি কৰিলা গ্ৰহণ। কি কম উৰ্বশী, তোমাক প্ৰথম দেখাৰ দিনাই পৰিলো মই তোমাৰ প্ৰেমত। রাজন, কি কয় আপুনি? সত্য কথা কৈছোঁ উৰ্বশী, লভা নাছিলোঁ মই তোমাৰ সমান ৰূপৱতী নাৰীৰ দৰ্শন। সেইবাবে দিছোঁ মই তোমাক বিবাহৰ প্ৰস্তাৱ। রাজন, প্রথম দর্শনতে, প্রথম স্পর্শতে আপুনিও মোৰ মন কৰিলে জয়। আৰু মোৰ কোমল অন্তৰত আপোনাৰ এই বহালো প্ৰতিচ্ছবি। কি ক'লা? তেন্তে তুমি মোৰ ভাৰ্যাৰূপে কৰিবা গ্ৰহণ। আপোনাৰ ভাৰ্যা হোৱা মোৰ নাই আপত্তি, কিন্তু তাৰ বাবে কৰিব লাগিব আপুনি 3টা চৰ্ত পূৰণ। উৰ্বশী, কওক ৰাজন, পাৰিবনে আপুনি? তোমাক পাবলৈ মই সকলো চৰ্ত কৰিব পাৰিম পূৰণ। শুনক তেন্তে, মোৰ 2টা পুত্ৰ সম ভেড়া আছে আৰু আপুনি সিহঁতৰ দায়িত্ব ল'ব লাগিব। ৰাজন, পাৰিবনে আপুনি? উৰ্বশী, ৰাজন, এই বিশাল ৰাজ্যৰ ৰজা মই, অযুত প্ৰজাক মই কৰোঁ শাসন। তেনেস্থলত কিয় দিব নোৱাৰিম সুৰক্ষা মই তোমাৰ এই 2টি ভেড়া? ধন্যবাদ ৰাজন। তেন্তে শুনক মোৰ 2য় চৰ্ত। কোৱা উৰ্বশী। মই দেৱলোকৰ অপেশ্বৰী, ঘৃত আহাৰে সিদ্ধ কৰাব লাগিব ভোজন মোক। কওক ৰাজন, পাৰিবনে আপুনি মোক? উৰ্বশী, ৰাজন, ঘৃত কিয়? যদি হয় প্ৰয়োজন, সৰগৰ পৰা আনি দিম মই তোমাক অমিত ভাত। ধন্যবাদ ৰাজন। তেন্তে শুনক মোৰ 3য় চৰ্ত। কোৱা। নিবিড় সময়ৰ বাদে আপুনি বা মই কোনোজনে নগ্ন ৰূপত নিদিও দেখা। কওক ৰাজন, এইটো চৰ্ত আপুনি পালন কৰিব পাৰিবনে? আচৰিত চৰ্ত ৰাখিলা উৰ্বশী। বাৰু শুনা উৰ্বশী, সত্য
তিনি হত্যা করে করিল প্রতিজ্ঞা তোমার এই সত্যময় করিম পুরন। তেন্তে তেন্তে আপোনাৰ ভাইজা হোৱাত মোৰ নাই আপত্তি। আশীৰ্বাদ কৰিব মই যাতে আপোনাৰ দায়িত্ব পালন কৰিব পাৰোঁ। স্বামী স্বামী বড় করে। ওঠা 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 উর্বশী, তোমার স্থান মোৰ বুকুৰ মাজত। উৰ্বশী, এই দিনলৈকে মই কৰিছিলোঁ অপেক্ষা, আজি আহিল সেই মধুৰ ক্ষণ। হে সুন্দৰ সূৰ্য আকাশৰ দেৱগণ, আপোনাৰ খবৰ বৈভৱ সেই উৰ্বশী মই তোৰ পুৰুৰবাই পত্নী ৰূপে কৰিলে গ্ৰহণ। ৰাজন, মোৰ ভয় লাগে। কিজানি এই খাম্বিত দেৱতাই লয় প্ৰতিশোধ আৰু আমাৰ প্ৰেমত লাগে গ্ৰহণ। নকবা এনেখন মিলনৰ ক্ষণত নকবা প্ৰিয় তুমি বিচ্ছেদৰ কথা। বলা যৌৱনৰ ৰাগীত আমি দুই সংগ একাত্ম। জানা জানা উৰ্বশী, তুমি মোৰ প্ৰেম মন্দিৰৰ আলোকিত শিখা। স্বামী, ইমান মৰম নোৱাৰো কৰিব, লাগে ভয়। এই খাম্বিত হয় যদি দেৱতাই লয় প্ৰতিশোধ। ৰক্ষক হৈ থাকিম প্ৰিয়ে মই তোমাৰ ওৰেতো জীৱন। ভ্ৰমণ কৰিবা তুমি মোৰ সংগে ধৰণীৰ বিভিন্ন স্থানত। ব'লা নকৰো পৰম। কিন্তু স্বামী, মনত ৰাখিব, সেই তিনি চৰ্ত যদি এটি চৰ্ত আপোনাৰ দ্বাৰা ভংগ হয়, গুচি যাম মই স্বৰ্গৰাম। নাই, নকবা পুনৰ তুমি বিচ্ছেদৰ কথা। জানা উৰ্বশী, কমল নয়নী তোমাৰ নয়নত দেখো মই স্নিগ্ধ আভা। তুমি মোৰ প্ৰেম মন্দিৰৰ আলোকিত শিখা। ব'লা যাওঁ আমি যৌৱনৰ ৰাগীত দুয়ো সংগ একাত্ম। মনোৰঙে চলি যাই পুৰুৰ বাৰাই, ঐ ৰাম পুৰুৰ বাৰাই। মনোৰঙে চলি যাই পুৰুৰ বাৰাই, ঐ ৰাম পুৰুৰ বাৰাই। সংগে চলে লয়লাসে উৰ্বশী সুন্দৰী, ঐ ৰাম উৰ্বশী সুন্দৰী, উৰ্বশী সুন্দৰী। হৰি প্ৰৱেশ সভাৰ মাজে, প্ৰৱেশ
ও তুমি তো বিবাহিত তুমি বিবাহ পাশত আবদ্ধ হোৱা মানুহ নোহোৱা নহয় হলো হলা হলা কথা এটা সুধো বেয়া পাবা দেই নাপাওঁ কৈ যোৱা নোপোৱা নাপাওঁ তেনে সুধো আকৌ কোৱা আকৌ সখা মই অৱশ্যে তোমাৰ সংসাৰখনৰ ওপৰতে সুধিম বাৰু কোৱা সখা সখা এনে তোমাৰ সংসাৰখন কিমান আগবাঢ়িলেগে সখা ক'বলৈ লাজ লাগিছে লাজ নকৰিবা কৈ দিয়া তুমি হ'ব তেতিয়াহ'লে কৈছো শুনা কিমান পাৰিব সখা 7টা এফাল 7টা এফাল এইখিনিতে লাগিলে নহয় লেঠা কোৱাচোন বাৰু 7টা বাৰু ঠিকে আছে এফালটোহে বুজি নাপালো এফালটো নাপালো বুজি এইটো বাৰু তোমাক ক'বলৈহে অকণমান দিগদাৰ এটা হ'ব নহয় কোৱা সখা মানে 7টা এফালটো আহি আছে আহি আছে হ'ব সখা সখা এইখিনিতে কথা এষাৰ কওঁ কৈ যোৱা আমাৰ ৰাজনৰ কথাটো শুনিছানে নাই শুনা নাই বাৰু ক'লে শুনিম মই কৈছো শুনা আনেগৰ অৰণ্যত বাঘ সিংহৰ সন্মুখীন হয় আমাৰ ৰাজনে আকৌ আমাৰ ৰাজনে কি বেলেগৰ সন্মুখীন হ'ল নি আমাৰ ৰাজনে আকৌ সৰগৰ অপেশ্বৰী সখা সৰগৰ অপেশ্বৰী ৰূপৱতী অপেশ্বৰী উৰ্বশীৰ সন্মুখীন হয় নেকি সখা এই উৰ্বশী এলা পেচা অপেশ্বৰী নহয় ৰূপৱতীটো সখা পিছে কথা এটা বুজিছা সখা কোৱাচোন নাপায় বুজিছা নাপায় নি এই ৰাজনৰ এইবোৰ অলি কল্পনা এনে হাবাথুৰি খাই ফুৰিছে নাই ৰাজনৰ ভাগ্যতে নাই শুন তই নাপাব বাৰু ৰাজনক বাৰু তই তাৰ মাজতে কেলে সোমাব লাগে সখা নকবা হা তোৰ এই কুপতীয়া পেটটোৰ কথা মই আজিহে বুজি সখা ইৰিষাত গঢ়িবলৈ সখা এই কথা বাৰু ৰাজনৰ কাণত যদি পৰিবলৈ হয় তোকে মোকে বাৰু সোধাই থবনে নথয় থাকিলে মোৰতো মন নিশ্চয় হ'ব নহয় তুমি কথাটো বৰ বেকাকে বুজিছা মই বেকাকে বুজোৱে নহয় ৰাজনৰ ভাগ্যক মই মোৰ এই অৱস্থাটিলৈ চোৱাচোন সখা বয়সে দুকুৰি কৰিলে অতিক্ৰম গম পাইছো দে আজিলৈকে গোটাব নোৱাৰিলো কি কম মোৰ দুখৰ কথা ৰূপা দিব লাগিব আমাৰ দেখিছনে বাৰু এই সংসাৰ পাতি কি যে জাতৰ না শাস্ত্ৰতো লিখিছে নহয় লিখিছে শাস্ত্ৰত লিখিছে কি লিখিছে নুসুধিবি তই নুসুধিবি এই কপটীয়া বুঢ়াটোৰ পেটটোৰ কথা মই আজিহে বুজিলো বুজিছ যে এতিয়া ঠিকে কি চাবা নিজেই
ৰূপেশ্বৰীৰ লগত সংসাৰ পাতি মোক এতিয়া শাস্ত্ৰৰ বাণী শুনাবলৈ আহিছে বুঢ়া হৈ নোপোৱাই পোৱাদিত মধুপান কৰি তোৰ যদি সংসাৰত ইমানেই দুখ যন্ত্ৰণা কেনেকৈ আঠোটা সন্তানৰ বাপেকি হলি এনেকে নকবি লাজেই লাগে আই কি লাজ তই কিন্তু মোৰ লগত বৰ বেয়া কৰি সখা তোক মই বেয়া কোৱা নাই সখা সেয়া পৰুৱা পাখি গজে মৰিবলৈহে বৰলাই বিয়া পাতে মৰিবলৈ সেই আছা সখা দূৰৰ পাহাৰখন দেখিবলৈহে সুন্দৰ সেয়া পিতাই এজনী কটৰী যুগতে আনি দিলে সংসাৰ এখন পাতি মই ধুনীয়া কৰিলো কি হ'ল সখা কি কবি আৰু তাই আগতে দেখিবলৈ এনেকে যায় নকবা এনেকে যায় মই কৈ থাকো মই সেইবোৰ অনুভৱ পোৱা নাই তাই মাকটো কুলিৰ নিচিনা কুকে এতিয়া তাই মাকটো হুদুৰ নিচিনা ইয়াত মাতিলে তালৈকে শুনে সমস্ত ৰাইজে শুনে চাগে ঠিকেই বুজিছ তই আৰু তাই যে যি মুখখন একদম মুফন দিয়ে থাকে নি তাই মোক শান্তিকে সংসাৰখনো পাতি নিদিলে তাই কবও নোৱাৰে এজনী নালাগে বুলি বুজিছ বহুত যন্ত্ৰণা বুজিলো ভালদৰে বুজিলো সখা তুমি হৈছা বিবাহ বাসত আবদ্ধ হোৱা মানুহ মোৰে বৰলাটোক তুমি আজীৱন বৰলা হৈ থকা কামনা কৰা নাই জানো এয়া মোৰ বাবে কামনা নহয় অভিশাপ সখা চাই থাকা ময়ো এদিন ৰাজনৰ দৰে অৰণ্যলৈ যাম ৰাজনে পাইছিল সৰগৰ ৰূপৱতী অপেশ্বৰী উৰ্বশী আৰু মই পাম সখা কি ভাবি আৰু মই পাম খালি সখা নাপায় দেই তই এনেকুৱা বুলি মই ভবা নাছিলো তই মোৰ লগত আজি এবাৰ নাথাকিবি তই নাথাকিবি এতিয়াই কলো তোক মই ভালে পাই ভালক কিন্তু যাবৰে খালকে পাই আকৌ কথা মই যাবৰ খালতহে পৰিম বুজিলি যে অপমান ভীষণ অপমান এই কলীয়া বুঢ়াটোলে দেখিছানে অপমানেই কৰি দিলে এই অপমানৰ প্ৰতিশোধ মই তোমাৰ ওপৰত ল'ম সখা প্ৰেম ৰস দিলো দলিয়াই তোৰ প্ৰেম আৰু ৰজাৰ পহৰী বীৰসিংহ মই বিহৈনো না কি গ'ল বীৰৰ তেজ বিৰাজিত মোৰ শৰীৰে চোৱা সখা এটিক্ষণে তোমাৰ ওপৰত ল'লো মই ভীষণ প্ৰতিশোধ দেখা যায় বাচিব নোৱাৰে বুঢ়া বা তই মোক অনিষ্ট কৰিব পাৰিবি মই তোমাক একো অনিষ্ট নকৰোঁ সখা তোমাৰ বদ্ধমূৰ্তিত মোৰ কোমলীয়া হাতখন ভাগি পৰিব সখা দেউতাই চৰক ৰক্ষা কৰা প্ৰণাম দিব কোন তহঁতে
মৰতত বিভিন্ন স্থান ভূমি ৰাণীৰ সৈতে ৰাজন আহিব ধৰিছে ৰাজ্যলৈ। দুইকে অতি আনন্দিত মনেৰে আদৰিব লাগিব আমি। যা তহঁত ৰাজভৱন পুষ্পৰে কৰি তোলকৈ সজ্জিত। বীৰ সিংহ ব'লা আমি এই ফুল বিচাৰোঁগৈ। ব'লা ব'লা। তেহে যদি মোৰ কিবা গতি এটা লাগিব। মই যাওঁ কৰোঁগৈ নিক। দিন হ'ল স্বৰ্গত নৃত্যানুষ্ঠান কৰা নাই। দেৱগণে ইচ্ছা কৰিছে নৃত্যানুষ্ঠানৰ। অগ্নিদেৱ, দেৱৰাজ, পূৰ্বকীহীন নৃত্যানুষ্ঠান অৰ্থহীন দেৱসভা। সেয়েহে কৰা নাছিলোঁ নৃত্যৰ আয়োজন। যদি আপোনাসৱে কৰে হাবিয়াস, তেন্তে নিশ্চয় কৰাম নৃত্যৰ আয়োজন। নিশ্চয় দেৱৰাজ। অপেশ্বৰী অপেশ্বৰী প্ৰণাম দেৱৰাজ। অপেশ্বৰীগণ, অমৰ মণ্ডলীয়ে নৃত্যৰ উপভোগ কৰিছে ইচ্ছা। আৰম্ভ কৰা তোমালোকে নৃত্যানুষ্ঠান। বন্ধ কৰা তোমালোকে নৃত্য। আনন্দ দিব পৰা নাই আমাক, মোহিত কৰিব পৰা নাই এই অমৰ মণ্ডলীক। নোহোৱা তোমালোক উৰ্বশী সমান। যোৱা ইয়াৰ পৰা। উৰ্বশীৰ অভাৱ অনুভৱ কৰিছোঁ আমি। বহুদিন হ'ল উৰ্বশী মধ্যত থকা। দেৱৰাজ, কিবাদৰে উৰ্বশীক স্বৰ্গলৈ অনাৰ ব্যৱস্থা কৰক। দেৱৰাজ, কিবাদৰে উৰ্বশীক স্বৰ্গলৈ অনা ব্যৱস্থা কৰক। মৈত্ৰই মোহিছে উৰ্বশীক। পুৰুৰবাই প্ৰতিজ্ঞা ভংগ কৰাই উৰ্বশীয়ে স্বৰ্গলৈ নপৰা হ'ল মৰত। দেৱগণ, দেৱৰাজ, বিশ্বৰূপ, যোৱা উৰ্বশীক স্বৰ্গলৈ উভতাই অনা ব্যৱস্থা কৰা। ভাল দেৱৰাজ।